ঘৰৰ কাষতে থকা অংগনবাড়ী স্কুলখনলৈ আহি প্ৰায় চিনাকি নিচিনাই হৈ পৰিল। কাৰণ কানুক লৈ মায়ে মাজে মাজে আহিয়ে থাকে বাৰু, মইহে অহা নহয় কাৰণ মোৰ ডিউটি টাইমবিলাক মিলাব নোৱাৰোঁ। কিন্তু আজি তেনেকৈয়ে ডিউটিৰ মাজতে যাবলৈ বুলি ওলাইছোঁ। আহকচোন ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ। আজি এটা ব্যতিক্ৰমী ভিডিঅ' বুলি ক'ব লাগিব, কাৰণ সৰু ল'ৰা ছোৱালীসকলৰ মাজৰ পৰাই ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াবলৈ চেষ্টা কৰিম। গতিকে আশা কৰোঁ ভিডিঅ'টো শেষলৈকে আপোনালোকে চাই যাব। স্কুলত যিমানখিনি সময় পাৰোঁ সিমানখিনি সময় কেপচাৰ কৰি ভিডিঅ'টোত মই এড কৰি দিম। নমুকৈ আহিম দেই ভগৱানক। নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ মোৰ নতুন এটি ভিডিঅ'লৈ। আমাৰ ওচৰত থকা অংগনবাড়ী স্কুলখনলৈ যাবলৈ ওলাইছোঁ ন। দেখা কানো যিহেতু স্কুললৈ গৈ আছে মাজে সময়, তাকে বোলো আজি ল'ৰা ছোৱালী কেইটামানক কিবা কেইটামান দি দিওঁ বুলি ভাবিছোঁ, খুৱাই দিম বোলো। তাকে যাবলৈ ওলাইছোঁ লৰালৰিকৈ। ডিউটিৰ পৰা আহিলোঁ, আহি আকৌ ওলাইছোঁ। নমো দেই, নমো গামোচা। মুকলি যে সেইটো বাবা ধুনু লাগিছে দেই, ধুনু লাগিছে হয়নে? এতিয়া তাত ল'ম, মূৰত ল'ম বাৰু। আমি এতিয়া ভগৱানক নমকৈ আহিব লাগিব দেই। এইফালে মায়ে একেটা মোনাতে সকলোবিলাক বস্তু ভালদৰে ভৰাই লৈছে। ধুনু লাগিছে। হ'ব নকবা, নোচোবা মই ছিঙিলে। মাম খাবাগে, স্কুলত খাবাগে দেই। সেইফালে ওলাই আহিছোঁ আমি। কানুৱে ফ্লাক্স লৈ আহিছে, ওচৰতে যিহেতু স্কুলখন। আৰু আজি ৰ'দো কিন্তু যথেষ্ট দিছে। আকৌ বহুত দিনৰ মূৰত পুতুককৈ গৰম যথেষ্ট পৰিছে। ক'ৰবাত যায়? আহক আজি স্কুলৰ কণ ল'ৰা ছোৱালীহঁতৰ মাজলৈ আপোনালোককো লৈ যাওঁ। গতিকে ভিডিঅ'টো ভাল পাব বুলি আশা ৰাখিলোঁ। আচলতে স্কুলখন ঘৰৰ একেবাৰে কাষতে হয় যে, সেইকাৰণে মানে পুতুককৈ পায়ে যোৱাহি হয়। আৰু আজি বতৰটো ভাল কৰিছে, মনটো সেইকাৰণে ভাল লাগিছে। এটি শুভ কাম বুলি ক'ব লাগিব। শুভ কাম কৰিবলৈ আমি আহি আছোঁ। কৃষ্ণ নমুকা কৃষ্ণ দেই। কানুৰ নতুন নাম এটি সংযোজন হৈছে, গতিকে ভিডিঅ'টোৰ শেষত মই ভালদৰে ক'ম। কোৱা বহিলে তোমাৰ আছে নহয় সেয়া তোমাৰ আছে নহয়, ব'লা। সেয়া তোমাৰ নহয়, এইটো বটল আছে দেখোন তোমাৰ ফ্লাক্সটো। এইটো আছে নহয় তোমাৰ, এইটো আছে নহয়, এইটো ইয়াত থৈ দিবা দেই। থৈ দিয়া। সেইডাল পেঞ্চিল লৈ আহিলে কাবাক সেইখনত পালে আস্তা। তুমি আস্তা না আছো ভগৱান মুচি দি আছো। লিখি দিছে দেই। চিলেটত লিখা, চিলেটত। বাক দি দিয়া, কান্দিব।
বাঘ দি দিয়া নাপায় নহয় নাপায় নলয় মই দি থৈ যাম দেই এনেই লৈ আছে দেই ভাইটিয়ে কি সি যে মাজে সময়ে এই স্কুলখনলৈ আহি থকা হয় মানে মাৰ লগত লাহে লাহে সকলোবিলাক ল'ৰা ছোৱালী চিনাকিৰ নিচিনাই হৈ পৰিছে আৰু সেয়ে দেখিছেনে পুতুককৈ ছোৱালী এজনীৰ পৰা পেঞ্চিল বক্সটো লৈ আহিলে আৰু কালাৰফুল বস্তুবিলাক এনেও ল'ৰা ছোৱালীৰ পটককৈ চকুত লাগে বাঘ দি দিয়া বক্সটো দি দিয়া দি দিয়া বক্সটো দি দিয়া বাঘ দি দিয়া বাঘ কান্দিব দি দিয়া দি দিয়া অঁ অঁ বাঘ আহা খেলিব লাগে আৰু তাক মানে কি খেলিবলৈ লাগে খেলিবলৈ মন কৰে আৰু বেছিকৈ আজিকালি ল'ৰা ছোৱালী লগ বিচাৰি ফুৰাই হৈছে ল'ৰাটোৱে এতিয়াহে আহিছোঁ ভিডিঅ'টোৰ মূল অংশখিনিলৈ মানে কানো স্কুললৈ মাজে মাজে প্ৰায় আহি থকা হয় যে কেতিয়াবা মই আহোঁ বা মই নোৱাৰিলে কেতিয়াবা মা আহে প্ৰায় মায়ে আহে বাৰু মোৰ ডিউটি মিলাবলৈ দিগদাৰ হয় কাৰণে আৰু ঘৰত যিহেতু ল'ৰা ছোৱালী ইমান সংগ নাপায় সেইকাৰণে স্কুলখনলৈ আনি থাকিলে খেলা ধূলা কৰিবলৈ পাব মাজে মাজে বা খেলাৰ জৰিয়তেই পাঠদানৰ বস্তুবিলাকো এটা দুটাকৈ আখৰবিলাক শিকিবলৈ চেষ্টা কৰিব বা চিলেটখনত পেঞ্চিলডাল ধৰিবলৈকে শিকিব এতিয়াই বাৰু স্কুলত দিব নাই হোৱা 2 বছৰে হোৱা নাই ল'ৰাটোৰ 1 বছৰ 10 মাহ হৈছেহে কিন্তু খেলা ধূলাখিনিৰ মাজেৰেই ল'ৰা ছোৱালীবিলাকৰ লগত থাকিবলৈ মনটো বহাব যাতে পাৰে সেইকাৰণে মাজে মাজে লৈ অহা হয় আৰু আমিও যিহেতু ভাবিলোঁ মানে কানো যিহেতু স্কুললৈ মাজে মাজে আহে সেইকাৰণে সৰু ল'ৰা ছোৱালীখিনিকে খাবৰ কাৰণে মানে কিবা এটা খুৱাই দিওঁ বুলি আৰু আজি বাৰটো ভাল বৃহস্পতিবাৰ গতিকে মোৰো ডিউটি এতিয়া 7টাৰ পৰা 9টালৈকে আছিলে আৰু 9টা বজাত আহি নিজে ওলাই মেলি কানুক বাৰু মায়ে ভাত কেইটামান খুৱাই ল'লে আগতীয়াকৈ স্কুলখনলৈ আহিলোঁ সকলোবিলাক যোগাৰ মায়ে কৰিয়ে থৈছিলে মই মাত্ৰ কানুক উলিয়াইছোঁ আৰু মই ওলাইছোঁ আৰু এয়া আহিছোঁ মায়ে সকলোবিলাককে দি আছে এয়া মই লগতে কলো দি দিছোঁ এটা মিঠা খুৱাব লাগে বুলি কয় গতিকে বুট আৰু বুনিয়া দি দিছোঁ লগতে কল এটি দি দিছোঁ আজি স্কুলখনত ল'ৰা ছোৱালী অকণমান কমেই হৈছে আনকালে বহুত বেছি হয় বোলে হ'লেও মানে 15জনমান আছিলে বাকী ডাঙৰ সকলো মিলাই মিলি মানে 20-22 জনমান হ'বগৈ ভালে লাগিলে বতৰো ভাল এফালে ল'ৰা ছোৱালীখিনিকো পালোঁ বা মানে বেলেগ মানুহো পালোঁ কানুৱেও মনটো ভাল পাইছে আৰু যিহেতু আহিয়ে থাকে তাৰ চিনাকি নিচিনাই হৈ গৈছে ল'ৰা ছোৱালীখিনি কৈ দিয়া কণ ল'ৰা ছোৱালীবিলাকৰ কাৰণে অভিজ্ঞান বুট কেইটামানে দিছোহি ল'ৰা ছোৱালী দি নাৰায়ণ তুমি নাথ মই নাথ অন্ত চৰণ চতৰ ছায়া দিয়া দূৰ কৰা মায়া কৰা দয়া প্ৰভু ভগৱন্ত কৰা দয়া প্ৰভু ভগৱন্ত হে প্ৰভু ভগৱন্ত আমি একো নাজানো ভগৱন্ত ভিডিঅ'টোৰ জৰিয়তে ল'ৰা ছোৱালীসকলৰ লগতে আপোনালোকৰ পৰাও মৰম আৰু আশীৰ্বাদ বিচাৰিছোঁ আগলৈ যাতে কানো পঢ়ি শুনি এজন ভাল শিক্ষিত ব্যক্তি হিচাপে গঢ়ি উঠিব পাৰে সেয়াই আৰু জীৱনত ডাঙৰ মানুহ হোৱাতকৈ এক ভাল শিক্ষাৰে শিক্ষিত মানুহ হোৱাটোহে আমি বিচাৰোঁ আৰু সকলোবিলাককে দি লৈ এতিয়া আমি খাবলৈ লৈছোঁ এইফালে বাইদেউ আচলতে দুগৰাকী থাকে এগৰাকী সহকাৰী বাইদেউ থাকে সহকাৰী বাইদেউগৰাকী আজি মানে স্কুললৈ আহিব নোৱাৰিলে তেওঁৰ মেডিকেল গৈছে বুলি ক'লে কিবা কাৰণত সেইকাৰণে তেখেতলৈ বুলি বাইদেউৰ হাততে দি পঠিয়াইছোঁ আৰু আমিও এতিয়া খাই লওঁ বাইদেউ
ওলাই আহ তেনেকুৱাতে আকৌ আৰু এগৰাকী এয়া মাতৃ ওলালেহি এটি কণমানি লৈ কোলাত দেখিবলৈ ইমান মৰম লগা আৰু আমাৰো লাহেকৈ যাবলৈ হৈছে আজৰি হৈছোঁ আৰু যাওঁ কানো কাৰণ শুবৰ টাইম হৈছে যে আমনি কৰিব আপুনি নমো কৈ দিয়া নমো দেই নমো আমি যাওঁ দেই তই থাক বাইদেউ যাওঁ দেই অঁ সেইপিনে চাবলৈ তই থাক দেই বাই বাই বাক বাই বাই দি দে বাই বাই ৰখি নাথাকে অ' ভাইটিক বাই বাই কৈ দিয়া বাই বাই আজি জুখিব পাৰিলে মাক আহিছিলে আজি জুখিব পাৰিলে কালি মই নোৱাৰিলোৱে কানুক ৱেইট জোখাৰ কথা কৈ আছিলে মায়ে কানুক ৱেইট বা হাইট জুখিবলৈ বিৰাট দিগদাৰ ডক্টৰৰ ওচৰত চেম্বাৰত লৈ গ'লেও জোখাব নোৱাৰোঁ এনেকৈ মানে সৰু ল'ৰাৰ ৱেইট মেচিন যদি আগতীয়াকৈ উঠি ল'ব লগা হয় তাৰ পৰাহে মানে কানুক লৈ উঠোঁ আৰু ৱেইটটো মানে মাইনাছ কৰি দিলে যিহেতু ওলাই যায় এয়া দেখিছেনে হাইট জুখিবলৈ মানে ল'ৰাটো থিয় কৰাবলৈ লৈছোঁ সি থিয়ই নহয় ইমান কান্দিছে নাই পিছত জুখিব পৰা নহ'লগৈ কানু বাৰু ৱেইট ঠিকেই আছে হাইটো সেয়া জুখিবলৈ নহ'লে আৰু কোনোবা দিনা আনি আকৌ জোখাবহি লাগিব আমিও আহিলোঁ স্কুলৰ পৰা সময়ো হৈছে কানু আকৌ শুবলৈ আমনি কৰিব গতিকে ভিডিঅ'টো মই আৰু দীঘল নকৰোঁ আপোনালোকেও মৰম দিব আশীৰ্বাদ কৰিব কানু যাতে অনাগত জীৱনত এই শিক্ষানুষ্ঠানখনৰ পৰাই আৰম্ভ কৰি ভালদৰে এজন শিক্ষিত ব্যক্তি হিচাপে পৰিগণিত হয় আৰু স্বাস্থ্যও যে সদায় কুশলে থাকে সেয়াই আৰু বাকী যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিলে এটি লাইক কমেণ্ট আৰু চেনেলটি ছাবস্ক্ৰাইব কৰি দিব যদি ফেচবুক চাই আছে পেজটি ফ'ল' কৰি দিব আজিলৈ আহিছোঁ বাই বাই যাম বাই বাই দি দিয়া বাই বাই আৰু এটি কথা জনাবলৈ পাহৰিছিলোঁ আমাৰ অভিজ্ঞানে স্কুলত আৰু এটি নাম লাভ কৰিছে মই আজিহে শুনিছোঁ বাৰু আগতীয়াকৈ দিলে বাইদেউহেঁতে নামটি হৈছে আৰোগ্য আজি তেখেতলোকে মাতিছে মাতা শুনিয়ে নামটো ইমান ভাল লাগিছে সেইকাৰণে আপোনালোককো জনাই দিলোঁ নামটো কেনেকুৱা লাগিছে জনাব এতিয়া অভিজ্ঞানৰ নাম তিনিটা হ'ল মুঠতে অভিজ্ঞান আৰোগ্য আৰু ঘৰত মতা হিচাপে কানু হয়নে আজি দুদিনমানৰ পৰা এই ছোৱালী তিনিজনী অহা হৈছে কানুৰ লগত খেলিবলৈ ঘৰৰ ওচৰৰ ছোৱালীজনী বাৰু আগতে আহে কিন্তু ইহঁতি দুজনী নতুন আৰু এজনী আছিলে কণমানি তাই নাই অহা আৰু সিহঁতলৈ প্ৰসাদ থৈ দিয়া হৈছিলে অহাৰ পিছতে অকণমান খেলাৰ পিছতে মায়ে এনেকৈ খাবলৈ দিলে কানু বা কল এটা লৈ আছে হাততে আৰু আজিৰ ভিডিঅ'টো ঠিক আছে ইয়াতে মই সামৰণি মাৰিছোঁ কেনেকুৱা পালে জনাব সকলো ভালে থাকক কুশলে থাকক হাঁহি থাকক যিমান পাৰোঁ এৰা ধৰাকৈ এনেকৈ ভিডিঅ'বিলাক দি যাবলৈ চেষ্টা কৰিম আপোনালোকে চাই যাব সহায় সহযোগিতা আগবঢ়াব নতুন এটি ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ দেই বাই ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছোঁ